কি ভালে আছেন আপুনি? আছো। কি নাম আপোনাৰ? মোৰ নাম সকিনা বেগম। এতিয়া আপোনাৰ হেৰি ঘৰটো ক'ত আছিলে? মোৰ ঘৰ আছাল নলবাৰী টাউনখন হ'লে নলবাৰী টাউনখন ডিষ্ট্ৰিক্ট আৰু মোৰ বৰকুৰাৰ গাঁও গেৰাম বৰকুৰা গাঁও। মোৰ মাই বাবাৰ ঘৰ তাতে জন্ম, তাতে মোৰ গাঁওখন বৰকুৰা গাঁও। এতিয়া আপুনি ক'ত আছে? এতিয়া মই এখনি বৰপাত কি বুলি কয়, বাংলাদেশ বুলি কয় নেকি? মানে আপুনি এইটো জাগা নিচিনে নাজানে? কেতিয়াও অহা নাই? এটা অহা নাই, মই বাবা একদিনো আহিব অহা নাই, চিনি নাপাওঁ। আপুনি যে অসমৰ, তাৰ কোনো ডকুমেণ্টছ আছে আপোনাৰ? অসমৰ চব আছে, আধাৰ কাৰ্ড, পান কাৰ্ড, এই ভোটৰ আইডি যি আছে সেইগিলা আছে, বেংকৰ বহি আছে মানে আপুনি ভোটো দিছিলে? ভোটো দিছোঁ, মই ভোটো দিছোঁ। মানে এতিয়া আপোনাৰ যেতিয়া 18 বছৰ হৈছিলে তাৰ পিছৰ পৰা আপুনি ভোট দিয়ে ৰেগুলাৰ? ভোট দিছোঁ। হঠাৎ আপোনাক ডি ভোটাৰ কিয় বনালে? ডি ভোটাৰ কেনেকৈ বনালে আমি ক'ব নোৱাৰোঁ। চাবিছোঁ বা মই ফাৰ্ষ্টৰ পৰা কওঁ, উকিলৰ ঘৰত বাবা মই কাম কৰি আছিলোঁ। কাম কৰি থাকোঁতে মোক উকিলনি ক'লা, বাই অলপ চেনি আৰু দালি লৈ আছোঁ দোকানৰ পৰাই, তাৰ বাকী দোকান আছে, দোকানত গেছোঁ। দোকানত যাওঁতে চিভিল ড্ৰেছত 4জন মানুহ গেছি, চিভিল ড্ৰেছত, কিন্তু পুলিচৰ ড্ৰেছত যোৱা নাই। 4জন মানুহ যায়, মোক কৈছি তোমাৰ নাম কি, সকিনা বেগম নেকি? মই কৈছোঁ ছাৰ মই ইয়াতে কাম কৰোঁ, সেনেকৈ কৈছোঁ। তাৰপিছত কৈছি তোমাৰ আঁঠুৱা আৰু কম্বল আছে। মই বোলো ছাৰ মইতো এগলা আঁঠুৱা কম্বলততো মই দিয়া নাই, মইতো দৰস্থ মাৰা নাই, মোৰ কেনেকৈ আহিব? সেনেকৈ কওঁতে একজন মামুনি ডাঙৰ এটা ল'ৰা, কিন্তু বাই বুলি মাতে। মই ক'লোঁ মানুহটোক ক'লোঁ বা মানুহকেইটাৰ কিবা আঁঠুৱা মহৰিয়া বুলি কৈছি। বাই তই নাচবি, আজিকালি দুনিয়াত 2 নম্বৰী হৈছে, এনেকৈ কৈছি, তই নাচবি। মই কৈছোঁ মইতো সেইগিলা কৰা নাই, উকিলনিৰ ঘৰত কাম কৰি আছোঁ। আপুনি কওক। উকিলনিৰ ঘৰত কাম কৰি আছোঁ, উকিলনিৰ ভাতো খোৱা নাই মই দুপৰীয়া, উকিলনিৰ ঘৰত কাম কৰি আছোঁ। তাৰপিছত দুগু চিভিল ড্ৰেছত সেই ফাৰ্মাচী আছে নে, ফাৰ্মাচী আল্লাই উকিলনিক বেজি দিছি, অসুখ হৈ আছে, বেজি দিছি। সেই ফাৰ্মাচী আল্লা গেলা চব চাইছি। উকিলৰ ঘৰত যি মহিলাজনে কাম কৰি আছে, মহিলাজনক পুলিচৰ গাড়ী আহি কি কাৰণত লৈ গ'ল? মোক মহিলাজনক কি কাৰণত লৈ গ'ল? সেনেকৈ ক'লা। পুলিচৰ ড্ৰেছ পিন্ধি আছে আৰু এটা বাইদেউ গেছি, 5জন পুলিচ গেছি, যাই পেলাই মোক ভৰিত চেণ্ডেলো পিন্ধিব দিয়া নাই। উকিলটোৰ ঘৰৰ পৰাই ৰাত লৈ গুচি আহিছি। লৈ আহি পেলাই কি কৰিলা, মেডিকেলত গেল। মেডিকেল কাষতে নে, উকিলটোৰ কাষতে মেডিকেলত গেল। মেডিকেলৰ পৰা কি কৰিলা, থানাক নিলে, থানাৰ পৰা FC গোটক নিলে। FC গোটত নি মোক হাতত কিবা দিছি, নামান ডাঙৰ যি কিবা থাকে, নীলা এনকে যি চাহ কৰে, টিপছহি মাৰে, এগলা দুখন হাততে এনকে কাগজত লৈছি, লৈ পেলাই কি কৰিছি, আমাৰ ঘৰৰ মানুহ ৰাতি গেছিল, কৈছি তোমালোকে পুৱা আহি পেলাই মানুহজনীক লৈ যাবি। আমাৰ গাৰ গামোৰা গেছি, গাৰ মানুহ গেছি, সেনেকে কৈছি। আমাৰ ভাই বোৱাৰী গেছি, ভাইটো মোৰ উবৰি হৈ অচিত ঠেঙত উবৰি হৈ পৰি কান্দিছি। মোৰ বাই বিৰাট কষ্ট কৰি মানুহৰ ঘৰত খায়, এনেকৈ কৈছি পুৱা আহি লৈ যাবি। পুৱা আন্ধাৰতে কি কৰিছি, কোকৰাঝাৰক লৈ গেছি, পুৱা আন্ধাৰতে কোকৰাঝাৰক লৈ গেছি। জেল খাটাৰতো 5 বছৰ হ'ল বাবা মোৰ, জেল খাটাৰো 5 বছৰ হ'ল। 5 বছৰৰ পাছত লাষ্টত কি কৰিলে, উকিল ধৰি উকিলে পইচা কৰি খাই পেলাই লাষ্টত অলপ মাটি আছিল। মই বোলো সেই মাটিখিনি আছে যাতে চলিকেইটাই থাকিব পাৰিব, সেই মাটিখিনি বিক্ৰী কৰি মোক কৰিছি। কিবা কৰোণা হ'ল যি, কৰোণাত কৰি আনিছি, জামিন কৰি লৈ আহিছি। এবাৰেই বেল পাইছিলে আপুনি? 5 বছৰত এবাৰেই জামিন পাইছিলে? বহুত মানুহ আছিল সেই কেম্পত। মই তেতিয়া 5 বছৰৰ ভিতৰত এবাৰেই ঘৰত যাবলৈ দিছিল? একবাৰে ঘৰত যাব দিছিল, একবাৰে ঘৰত যাই আছো, তাৰিখ মাৰি আছো, তাৰিখৰ কাগজ আছে, তাৰিখ যি মাৰিম বহীটো আমি কিনি দিছো। বহুত মানুহ আছে আমাৰ তাতে নলবাৰীৰে আৰু 2-3জন মান আছে, তাতে নাই, পলাই আছে বোলে, নাই ঘৰত থকা নাই। তেহেনা কৰি কি কৰিছে, এনেকৈ চাপ লৈছে, আমিতো এগিলা নাজানো। পুৱাই মোৰ ল'ৰাটোই কৈছি, পুৱাই গেছি থানাত, যাই পেলাই মোক গাড়ী পলা এখন গাড়ীত লৈ গেছি। মই কৈছোঁ বা তাজনুৰ মোক লৈ
লৈ গ'লে এনেকৈ কৈছোঁ আপাটো এনেকৈ কান্দি ঘৰত আহি বোলে বাগৰি এটা পাইছে বুজি পাইছা এনা কৰি 5 বছৰ জেল খাইছোঁ মোৰ মাটি গেল বেচা মাটি চাটি বেচা গেল আৰু তাৰিখ মাৰি থাকোঁ মই যাব নোৱাৰিলি বা বুলি যাওঁ জানা মই নলবাৰীকলৈকে বুলি যাওঁ তথাপি এটা তাৰিখ মই ফেইল কৰা নাই শূন্য যোনদিনা মোক ধৰি আনিছে সেইদিনা কৈছে এটা চাইন দিব লাগিব চাইন দি পেলাই পটকৈ লৈ আহিবি আমাৰ ছোৱালী গেছি ল'ৰা গেছি বোৱাৰী গেছি আৰু কোনোবা গেছি বোলে ছোৱালীটো ঘৰৰ ভিতৰত সোমাইছে ছোৱালীটোক টানি উলিয়াই দিছে বাইদেউটো কৈছে কি মই কৈছোঁ মই মায়া ঘৰ মোক চাবা আহিছি তাৰমানে প্ৰেছাৰৰ টেবলেট সদায় খাই থাকোঁ নাই প্ৰেছাৰ আছে প্ৰেছাৰ ঔষধ খাই আছোঁ প্ৰেছাৰৰ টেবলেট আৰু ঠাণ্ডা তেলৰ বাটাল এটা লৈ গৈছিল আপিটো কান্দিছি তাৰপিছত কৈছে আমাৰ মাকক লৈ যাবি কৈছে তহঁতৰ মায়ে ঘৰত থৈ আহিম বুলি কয় হেৰিক লৈ গৈছি গোৱালপাৰাক লৈ গৈছি গোৱালপাৰাত দিনটো ৰাখি ৰাতি এফালে পঠাই দিছি আমিতো এই বাংলাদেশটো আগদিনো জানো নাই চিনো নাই দেখো নাই শুনো নাই কোনটো বৰ্ডাৰ আহিছে আপুনি কিবা আছ কৰিব পাৰিছে বাবা চিন পোৱা নাই এটা লোহাৰ এটা হেৰি আছে লোহাৰ মস্ত ডাঙৰ এখন দৰ্জা আছে দৰ্জাখন খুলি দিছি ফাৰ্ষ্টে আমাক গাড়ীৰ পৰা নুমাই ফেলে বহুত মানুহ নিচিনা গাড়ী মানুহ তাতে কি কৰিছে বাবা ভাত ৰান্ধছি পানীৰ বাটাল দিছি ৰুটি দিছি আঞ্জা গেলা গটা দৈছি তলাত লাগছি মইতো ভাত চাত আকৌ খোৱা নাই মই খালি কান্দি আছোঁ মোৰ গলত 2 পেট চাবি আছিল বাক্সৰ আৰু ঘৰৰ তালাৰ চাবি গেলো ৰাখি দিছি বাইদেউ কেইটাই তাৰপিছত কি কৰিছি সেই তাতে ভাত চাত খুৱাই মানুহবিলাক দহি গাড়ীত উঠে লৈ গৈছি আৰ্মিৰ গাড়ীতে আমাক উঠে আনি পেলাই সেই মস্ত ডাঙৰ দৰ্জাখন দি খুলি দিছি বাবা খুলি দি কৈছে তহঁতে হাল্লা নকৰিবি তহঁতে আস্তে আস্তে চুপকে যাই থাকিবি মানুহ দেখা নাপা নলবাৰীৰ মানুহ আছে ৰাতি কৰিছিল দিনত কৰিছে ৰাতি বাবা মানুহ আমাৰ লগত মানুহ আছিল না 6 জন মান 30 মহিলা 2 জন আমি কৈছোঁ আল্লাহ আমাক কক আনিলা এনেকৈ কৈ আছোঁ পাছত কি কৈছে আজান শুনিছোঁ পঢ়াৰ হ'ব আৰু আজান শুনিছোঁ যেতিয়া আজান শুনিছোঁ মই ক'লোঁ আল্লাহ বাচিলোঁ দে এনেকৈ যাই আছোঁ দুনিয়াৰ মানুহ ঘৰ দুৱাৰ কৈছে তোমালোকে ক'ৰ পৰা আহিছে আমিতো নলবাৰীৰ মানুহ কি নলবাৰী আমিতো চিনি নাপাওঁ পান্ধে কৈছে তাৰপিছত কৈছে আমি নলবাৰীৰ পৰা আনিছি আনি পেলাই এনেকৈ আৰ্মি আমাক গাড়ীত তুলি পেলাই লোহাৰ এনেকৈ তালাটো খুলি দি আমাক আস্তে যাই থাকিব দিছে ভিতৰে যাই থাকিব দিছে হাল্লা হুল্লা কৰিব হাক দিছে সেনেকৈ তাৰপৰা তাতে কি কৰিছে আৰ্মিক ফোন কৰিছে সেই মানুহ কাৰ মানুহ চিনি নাপাওঁ না ফোন কৰোঁ বাংলাদেশৰ মানুহ ফোন কৰিছে ফোন কৰোঁতে আৰ্মি আছি 2 জন কৈছে আহি পেলাই কৈছে আমাৰ ইয়াতে বাংলাদেশত কিয় অসমৰ মানুহ সোমাই দে আমি কি দোষ কৰিছোঁ এনেকৈ কৈছে তাৰপিছত আৰ্মিকেইটা কৈছে হেৰি কৰিব নালাগে দে কিয় এই নিজলেপ কৰিব নালাগে দে এনেকৈ কৈছে লৈ যায় আৰু এনেকৈ ক'ত দিছে আমি আৰু বুজাবুজি কৰিব পৰা নাই এতিয়া আপুনি যে মানে ইমান বছৰ ডিটেনশ্যন কেম্পত থাকিলে তাতে কিবা ৰায় নহ'ল ৰায় মানে এনে থানাত আহিলেও কয় হ'ব দে তহঁতে তাৰিখ মাৰি থাক হ'ব দে সেনেকৈ কৈ আছে চোৰাংকেহে নিছে মানুহ গম দিয়া নাই না বাবা মানুহ ফাদুলি পোৱা নাই গম পোৱা নাই তাৰমানে মানুহকেইটাক চোৰাংকে নিছে চোৰাংকে নি পেলাই তাতে আমি তাৰিখ মাৰি থাকোঁ থানাত পাঠশালাত তাৰিখ মাৰি থাকোঁ আৰু আপোনাৰ যে কলেজৰ ডকুমেণ্টছ বিলাক আছে আপোনাৰ লগতে আছে নেকি এটা নাই ঘৰত আছে আপুনি অসমৰ যে তাৰ কাৰণে মই কেইটামান প্ৰশ্ন সুধো আপোনাক আপুনি অসমৰ কোন জাগা চিনি পায় কওকচোন কোন জাগা গুৱাহাটী চিনি পাওঁ ৰঙিয়া চিনি পাওঁ ঘগ্ৰাপাৰ চিনি পাওঁ বুজি পাইছা আৰু তোৰ এফালে হেৰি মৰৱা চিনি পাওঁ বুজি পাইছা আৰু তোৰ এফালে হেৰি কি বুলি কয় বাইহাটা চাৰিআলি চিনি পাওঁ বিষ্ণুপুৰ চিনি পাওঁ বিষ্ণুপুৰত মই ছোৱালী বিয়া দিছোঁ আৰু কৰ্দেতলা চিনি পাওঁ মালগুচি খাটাবাৰী এইগিলা নলবাৰীতে মালগুচি খাটাবাৰী ফকীৰতলা আৰু হেৰি কি বুলি কয় ফকপুৰ এইগিলা চিনি পাওঁ আমাৰ এৰিয়াতে এৰিয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম ক'ব পাৰিব মুখ্যমন্ত্ৰীৰ নাম হিমন্ত শৰ্মা বুলিহে জানো হিমন্ত শৰ্মা বুলি কয় আৰু মোদী আছে মোদী চৰকাৰ
আচ্ছা, এতিয়া মোদী চৰকাৰ চলি আছে। মোদী আৰু হিমন্ত এই দুইজনে মিলি আছে। আচ্ছা, আৰু আগে বোলে কিবা কংগ্ৰেছৰ মানুহ আছিল, হেৰি ইন্দিৰা গান্ধী, মহাত্মা গান্ধী। আপুনি তৰুণ গগৈক চিনি পায়? হা, তৰুণ গগৈক চিনি পায়? গগৈক বাবা তৰুণ গগৈক ফটোত দেখা পাইছো। তৰুণ গগৈ মাৰা গেছি না? তৰুণ গগৈ মাৰা গেছি। আপুনি অখিল গগৈক চিনি পায়? হা, অখিল গগৈক জেলত পৰন্তেহে দেখা পাইছো। এই জেলত থাকাতে অখিল গগৈক বোলে জেলত ভৰাই দিছিল, হয় না? সেইটো চিনি পাইছো, কিন্তু এনেই নিজ ধাৰিকে চিনি নাপাওঁ। শিৱসাগৰ চিনি পায়? শিৱসাগৰ শিৱসাগৰৰ নামহে শুনিছো, কিন্তু যাই পোৱা নাই। আচ্ছা আচ্ছা। আৰু আপুনি বদৰুদ্দিন আজমলক চিনি পায়? বদৰুদ্দিন আজমলৰ হেৰি কিবা হেৰিত ঘৰ, কিবা জেগাৰ পৰা আহিলো। আচ্ছা, শিলাদিত্যক চিনি পায়? শিলাদিত্য সেইগিলা চিনি নাপাওঁ, নামটোহে শুনিছো বাবা। সেইগিলা আমি আৰু সেই নামটো নাজানো না, বুজিব পাৰিছো। সেই নাম নাজানো এনা কৰি। তো অসম গভৰ্ণমেণ্ট অথবা ভাৰত চৰকাৰক কি ক'ব খোজে আপুনি? ভাৰত চৰকাৰক মই এতিয়া অসমৰ মানুহ বাবা মোক নিয়াৰ কাৰণে মই অনুৰোধ জনাইছো। মই হিমন্ত শৰ্মাক আৰু মোদী শৰ্মাক আৰু অসমৰ মন্ত্ৰীক মই হিমন্ত জানাইছো, মই অসমৰ মানুহক অসমত দিব লাগে। আপুনি এতিয়া কিমান দিন ধৰি আছে বাংলাদেশত? মই কিমান দিন হৈছে? মই এবছৰ হৈ যাব ন? হেৰি কি বকৰি ঈদত তেতিয়া আহিছো। এতিয়া কি আপুনি বঙালী ভাষা অলপ অলপ শিকিছে নেকি? বঙালী ভাষা ক'ব নোৱাৰো। এতিয়াও নোৱাৰে? নাম নোৱাৰো। 1 বছৰ হৈ গ'ল দেখোন। হয়, তেওঁ কেতিয়াবা আনি লৰিছে এমতৰ লগত। দুই এটা বঙালী ভাষা কওকচোন। নোৱাৰো বাবা, সেনেকে এটা ট্ৰাই কৰক, অলপ চেষ্টা কৰক। বঙালী ভাষা যে ক'ব নোৱাৰো। মানে মই যদি সুধো আপুনি আপনি কেমন আছেন, কি ক'ব আপুনি? আপনি কেমন আছেন? আমি কেমন আছো? এইটো উত্তৰত আপুনি বঙালী ভাষাত কি উত্তৰটো কি দিব? বঙালী ভাষাত আপনি কেমন আছেন? আমি আছো, অসমত আছো। এইটো বাঙালি ভাষাত কওকচোন, বাংলাতে বলুন। বাংলা ভাষা। বাংলা ভাষাটো সেই নামটো নাজানো বাবা। একদমে একেবাৰে নাজানে আপুনি? এইটো এই যে হেৰি মই এতিয়া বাংলাদেশত আছো, আমি এইটো বাংলাত কি হবে? এইটো বঙালী ভাষাত কি হ'ব? এইটো মই বাংলাদেশত আছো। আমাৰ অসমত বাংলাদেশত থাকা বুলি ক'ব লাগিব। নাই নাই, মানে আমি বাংলাদেশে আছি। আমি বাংলাদেশে আছি। আচ্ছা, মানে কৈ দিলে ক'ব পাৰে আপুনি? তথাপিও আপোনাৰ যে উচ্চাৰণখিনি সেইটো কিন্তু অসমীয়া যিটো বঙালী আছে তেওঁলোকৰ নিচিনা হৈ গৈছে ন? মই আমাৰ নলবাৰীত নিষ্ঠু দিবি বাবা, শুনছা না? মই অসমীয়া মানুহ, মই অসমত বহুত কষ্ট কৰি খাইছিলো। মই উকিলৰ ঘৰত কাম কৰিও খাইছো, মই মানুহৰ ঘৰত কাম কৰিও খাইছো, বুজি পাইছা? আৰু মোক এই মানুহ এখনিমান কৰিব নালাগিছিল, বুজি পাইছা? এইটো আপোনাৰ কিবা ব্যক্তিগত শত্ৰুতা আছে নেকি কাৰোবাৰ লগত? এতিয়াতো দেখাততো বাবা শত্ৰুতো নাইয়ে দেখাত। কোনোবাই কমপ্লেইন কৰিছিল নেকি আপোনাৰ? এতিয়া গম নাপাওঁ মই এখনিমান, কোনোবা কৰিব পাৰে নেখাকে, সেইটোতো বুজি নাপাওঁ বাবা, হয়নে? আপোনাৰ এইটো RTI আপুনি বুজি নাপাব হয়তো। RTI বুজি পায়? RTI কৰিছিল নেকি? কি RTI বা? এই আপোনাৰ কেছটো সম্বন্ধে? আচ্ছা, আপুনি বুজি নাপাব। RTI মানে সেই ডিচি তাতে নেকি? ডিচি তাতে কৈছিলো, ডিচি তাকো গেছিলো, ডিচি 1000 টকা খাইছে। ডিচি নে কিবা, ডিচি নহয় কিবা বোলে কি কিবা কটত যি থাকে কিবা পেচকন নাকি, সেই পেচকৰে 1000 টকা খাইছিল। খাই পেলাই কৈছে তন্ধৰ আৰু কেচ চেচ নাই, তন্ধৰ নিশ্চিন্তা মতে থাকিব পাৰিবি। সেনেকে তেতিয়া মোৰ স্বামীও আছিল, স্বামীটো মাৰা গেল। টোটেল কিমান টকা খৰচ হ'ল আপোনাৰ? তেতিয়াতো খাইছিলা খুচৰাকে বহুত পইচা খৰচ গেছি বাবা। মোটামুটি মই যদি এটা ধাৰণা কৰিব কওঁ আপোনাক, আপোনাৰ 5 বছৰ আৰু ইফালে 1 বছৰ, চ' টোটেল এই 6-7 বছৰত কিমান টকা খৰচ হ'ল আপোনাৰ? হৈছে বহুত। বেলেগ ডাঙৰ ডাঙৰ ধনী মানুহ অলপ অলপ পইচাও দিছি চলিকেইটাক যোৱাৰ কাৰণে, এনেকৈ গেছি মাটিৰ পইচাও গেছি আৰু এনেকৈ ভালোখিনিও পইচা খৰচ হৈছে।
আৰু কোকৰাঝাৰক লাগি যাব লগা হ'লে খৰচ আছে নে নিবা লাগে কিবা দিবা লাগে এনা কৰি খৰচ হৈছে ইয়াতে বাংলাদেশত আহি আপুনি কিবা অসুস্থ হৈছিল নেকি ক'ত বাংলাদেশৰ ভিতৰত আহি ইয়াতে আহি মানে বাবা মোৰ ভৰি টিং সোমাই গৈছিল হাৰ্ডিত ইয়াৰ পৰা এখনি ফাটি আছিল টিং সোমাই গৈছিল এনেকৈ টানি উলিয়াইছোঁ মই টানি উলিয়াইছোঁ ইহঁতে সেই উশাহ দানি দিছে মোক কিবা আহাৰ সময়ত হৈছিল এইটো আহাৰ সময়ত হৈছিল তাতে হৈছিল আৰু মোৰ অসুখ হৈ গৈছিল মই আহি ৰাস্তাৰ কাণত মই কান্দি বাগাত দি কান্দি আছিলোঁ ঘৰে এটা বুঢ়ী লৈ আছিল এই ৰাস্তাৰ কাণতে তাৰপিছত আনি আৰু এন্ধৰ তাতে থাকিলোঁ খোৱা লোৱা কৰিলোঁ আপোনাৰ লগতে মোটামুটি আৰু বহু কেইজন আহিছিল ন বহুত আছিল এওঁলোকে আগবাছ মানুহ আছিল কিন্তু দৰ্জা খিৰিকী মাৰি দিছি আপিক এটা আদিবাসীৰ আপিৰ দৰে আৰু মানুহটো ড্ৰাইভাৰটো কলপেটীয়া চলা পিন্ধে আছে গাড়ীখন এনে মলটিয়াৰ দৰে কলপেটীয়া গাড়ী ভৰ্তি মানুহ লৈ আছে তেতিয়াতো আমি এইবিলাক ধৰিব নোৱাৰোঁ না কোন জাগা কোন কথা আপুনি অকলে কেতিয়া হৈ গ'ল মানে অকলে মানে অকলে হ'লো মানে বাবা মানুহগিলা দহা ধৰি গুচি গেছি না মই আৰু ধৰিবই পাৰা না মই ভৰিৰ বিষ মোৰ মাথাটোতো মাথাই কণ্ট্ৰল কৰিব পৰা নাই মই ক'ত আছোঁ ক'ত নাই মই মাথা ঠিক কৰিব পৰা নাই মই মাথাটোৱে ঠিক কৰিব পৰা নাই তেতিয়া মই আকলা আকলি হেৰি হৈ গ'ল বাকী যে আছিলে বাকী আৰু যিবিলাক আছিলে 10-12 জন এওঁলোকৰ পৰা অকলে কেতিয়া হ'ল আপুনি অকলে মানে তাৰমানে গোটাইকেইটা আহি আছিলোঁ আহি থাকাতে অকলা আকলি হৈ গুচি গ'ল অকলা আকলি হৈ গুচি গ'ল মই ধৰিবই নোৱাৰিলোঁ গোটেইকেইজন আপোনাৰ দৰেই ভিতৰত সোমাইছে বাংলাদেশৰ ভিতৰত তেনেকৈ একেলগে সোমাইছে তেওঁলোকৰ লগতো কোনো ডকুমেণ্টছ নাছিলে ডকুমেণ্টছ নাছিল আৰ্মি কিন্তু ফোন কৰি দিছিল সেই মানুহকেইটাক এটা মানুহ মুখেদি ক'ব পাৰে নে ঘৰত ফোন কৰি পেলাই চাইছি আৰু সেই 30 চলি গেলা কাঞ্চি আমাৰ আছামৰ 30 চলি গেলাই সেই ডকুমেণ্টছৰ কথা কৈছে মোকো সুধিছে মই কৈছোঁ ছাৰ মোৰ ঘৰতহে আছে এই ডকুমেণ্টছ থানাত দিছে মোৰ হেৰি আধাৰ কাৰ্ড কিবা হেৰি থানাত দিছে এইগিলা দিছে সেনা কৰি মানুহ তাৰমানে ৰাতি না ধৰিবই নোৱাৰিলোঁ এফাললৈকে কেইজনমান মানুহ আছে মই বোলো এহঁতৰ পাছে পাছে যাওঁ এহঁতৰ কহাই দি গ'ল মই ধৰিবই নোৱাৰিলোঁ এতিয়া আপুনি তাৰ তেওঁলোকৰ লগত কোনো যোগাযোগ নাই আৰু ইয়াতে আহি যোগাযোগটো কেনেকৈ হ'ল এইটো ফেমিলিৰ লগত কেনেকৈ যোগাযোগ হ'ল তাতে ৰাস্তাত বহি মই কান্দি আছোঁ মই বোলো আল্লাহ কিবাকৈ ৰাতিটো থাকিব পাৰিলি মই ক'ত থাকিম ক'ত যাম এনেকৈ থাকি এন্ধো কিছুমানে ভয় দেখালা না অসমৰ মানুহ ৰাখিলি তন্ধৰো ভয় হ'ব লাষ্টত 3 মাহমান পাছত এন্ধৰো অলপ ভয় লাগিল মই কৈছোঁ মই এতিয়া ক'ত যাম ক'ত থাকিম ক'ত খাম মোৰতো উপায় নাই মোৰতো আৰু মোৰ এতিয়া ওচৰততো মোৰ ঘৰ বাৰী নাই মই ক'ত যাম মই এনেকৈ বিৰাট চিঞৰে কান্দিছোঁ কান্দতে এনে কৈছোঁ থাক লাষ্টত এনে বহুত কিছু কৰিলে এনে ফোন নম্বৰ সকাল হয় দিলে কাগজত নাই পোৱা নাই নাপাই পেলাই লাষ্টত কি কৰিলে ভিডিঅ' কল মাতিলে সিহঁতক মাতি পেলাই ভিডিঅ' কল কৰি পেলাই এড্ৰেছ গেলা দিলোঁ মোৰ লেখা এড্ৰেছ দিলোঁ লেখা এড্ৰেছ আছে দেখি দিছোঁ মই দেখি দিয়া এওঁলোকে কিবা এতিয়া হেৰি অসমীয়া ভাষা শিকাইছে নেকি এওঁলোকক অলপ পাৰে এতিয়া বুজি পায় না এখন থাকতে উনি আমাদের সাথে থাকতে থাকতে এখন বুঝি আমার মাঝে মধ্যে মানে পেঁচায় ফেলি মা অনেক সময় বুঝি মায়ো অকালৰ হেৰিখন দেখো লেখছিল নেকি আচ্ছা ঠিক আছে মই চাম হা ঠিক আছে বহুত কথা পাতিলোঁ আৰু অনুৰোধ জানিছোঁ মই মোদী চৰকাৰ হিমন্ত শৰ্মাক মই অনুৰোধ জানিছোঁ মই বাপ মৰা চলি 5 জন মই এৰি থৈ আহিছোঁ মোৰ বাপাক মাৰোঁতে চলি